বৃহস্পতিবাৰে কামাখ্যাত নাহৰ ফুটুকীৰ সান্ধ্য ভ্ৰমণৰ পাছত শুকুৰবাৰে মহানগৰীৰ সাতগাঁৱত 3টা বন্য হস্তীৰ প্ৰাতঃভ্ৰমণ। হাবিৰ পৰা ওলাই অহা ভোকাটোৰ হাতীকেইটাই টাৰ্গেট কৰিলে বাটৰ কাষত ৰখাই থোৱা এখন ট্ৰাক। পুৱাই মহানগৰীত গজৰাজৰ সফৰ। ডাষ্টবিনত খাদ্য বিচাৰি গজৰাজৰ দল। কামাখ্যাতো বাঘৰ মুক্ত বিচৰণ। ৰাজ্যৰ চৌদিশে লকডাউনৰ নিমাওমা পৰিৱেশ। তাৰ মাজতে খাদ্যৰ সন্ধানত অৰণ্য এৰি জনাঞ্চললৈ ওলাই আহিছে গজৰাজ। পুৱাই মহানগৰীৰ সাতগাঁৱত গজৰাজে কৰিলে ভ্ৰমণ। আমচাং অৰণ্যৰ পৰা ওলাই অহা হাতীয়ে সাতগাঁও এলেকাত সৃষ্টি কৰিলে আতংকৰ। ডাষ্টবিনত খাদ্য বিচাৰি ফুৰা হাতীকেইটাই এফালৰ পৰা ভক্ষণ কৰিছে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক প্লাষ্টিক। তাৰ পিছত বাটৰ কাষত ৰখাই থোৱা ট্ৰাকতো খাদ্যৰ সন্ধান কৰিছে হাতীৰ জাকটোৱে। পথৰ দাঁতিত ৰখাই থোৱা বাহনৰ পৰা খেৰ খাই নীৰৱে আঁতৰি গ'ল হাতীৰ জাকটো। অৱশ্যে কোনো ধৰণৰ ক্ষতি নকৰিলে হাতীৰ দলটোৱে। পূৰ্বেও মহানগৰীত খাদ্যৰ সন্ধানত আমচাং অৰণ্যৰ পৰা ওলাই আহে হাতীৰ জাক। কিছুদিন পূৰ্বেও আমচাং অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে সাতগাঁৱৰ সেনা চাউনীৰ মূল প্ৰৱেশ পথত ৰখাই থোৱা এখন মটৰচাইকেলৰ পৰা হেলমেট ভক্ষণ কৰিছিল। আমচাং অৰণ্যত অবাধ বেদখলৰ বাবে সংকুচিত হৈ আহিছে বন্যজীৱৰ বাসস্থল। ফলত এনেদৰে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে হাতীৰ জাক। জনাঞ্চললৈ ওলাই অহাৰ পিছত পেটৰ ভোক নিবাৰণৰ বাবে এফালৰ পৰা ভক্ষণ কৰে স্বাস্থ্যৰ বাবে হানিকাৰক প্লাষ্টিক অথবা হেলমেট। ইফালে মহানগৰীৰ নীলাচল পাহাৰত পুনৰ বনৰাজৰ মুক্ত বিচৰণ। নিশা পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণ কৰি থকা নতুন পথত প্ৰকাণ্ড নাহৰ ফুটুকীটো প্ৰত্যক্ষ কৰে এজন লোকে। মাত্ৰ কেইটামান দিনৰ ভিতৰতে কামাখ্যা মন্দিৰলৈ যোৱা মূল পথত দুবাৰকৈ প্ৰত্যক্ষ হৈছিল প্ৰকাণ্ড নাহৰ ফুটুকী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। এইবাৰ ধন দাবীৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিছে অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই। নগাৰ ভাবুকিৰ পিছতে বন্ধ হৈ পৰিছে চাহ বাগিচাসমূহৰ কাম কাজ। অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। অস্ত্ৰধাৰী নগাই ধন দাবী কৰাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি। ৰবিন কুৰ্মী নামৰ ক্ষুদ্ৰ চাহ খেতিয়কগৰাকীৰ লগতে কেইবাগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক ধন দাবী নগা দুৰ্বৃত্তৰ। মোৰ বাগান আছে পাহাৰৰ দাঁতি কাষতে বাগান আছে মানে কি এটা মই চলাব পৰা নাই। কেতিয়াবা নগা আহি যায় বন্ধুক লৈ, আমি আঁতৰি দিবলগীয়া হয়গৈ। কিছুমানক ধন দাবী কৰিছে, মোকো ধন দাবী কৰিছে, কিন্তু পইচা এতিয়া ক'ৰ পৰা দিব? পইচাটো তাতে এটা দিবলৈ নাই। তেনেকুৱা ধৰি নি নিজৰ হেৰিৰ কাৰণে, পেটৰ ভাত মুঠিৰ কাৰণে গৈ আছোঁ আৰু। এতিয়া কিন্তু বেলেগ নগা ভাবুকি পাইছোঁ, মানে এতিয়া নিজৰ জীৱন বচাবলৈকে দিগদাৰ হৈছে। বাগান চলোৱাটো পিছৰে কথা। মৰিয়নি সীমান্তৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত চেলেং চাৰিঙীয়াজুৰিৰ ফুচুঙত আছে ৰবিন কুৰ্মী নামৰ লোকজনৰ ক্ষুদ্ৰ চাহ বাগিচা। তেওঁৰ লগতে আছে আন বহু কেইগৰাকী লোকৰ ক্ষুদ্ৰ চাহ বাগিচা। নগাৰ ভাবুকিৰ পাছতে বন্ধ হৈ পৰিছে চাহ বাগিচাসমূহৰ কাম কাজ। অস্ত্ৰধাৰী নগাই বিচৰণ কৰি ফুৰিছে চাহ বাগিচাসমূহৰ এলেকাত। নগা ভাবুকি মানে দিয়ে আছে, নগা আহি আছে, অস্ত্ৰ লৈ মানে একদম ফ্ৰী ফেনকে ঘূৰি আছে। প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ গুলীচালনা কৰা ঘটনাৰ উত্তেজনা মাৰ নৌজাওতেই অস্ত্ৰধাৰী নগাৰ ভাবুকিত ত্ৰস্তমান অঞ্চলটোৰ ৰাইজ। এই ক্ষেত্ৰত অসমৰ প্ৰশাসনে ক্ষুদ্ৰ চাহ খেতিয়কসকলক যথোচিত নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ যে চেলেং আঞ্চলিকৰ যিখিনি ক্ষুদ্ৰ চাহ খেতিয়কক নগাই ধন দাবী কৰিছে, সেই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি প্ৰশাসনক আমাৰ মানুহখিনিক সহায় কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে যদি সেই এৰিয়াসমূহত চাহ খেতি নকৰিলেহেঁতেন, আজি সেই নগাসকল আহি বহুত তলত গাঁও ল'লেহেঁতেন, বসতি কৰিলেহেঁতেন তেওঁলোকে। কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ যাতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে প্ৰটেকশ্যন দিব লাগে, যাব লাগে। কংগ্ৰেছৰ বিধায়ক হৈ থকাৰ সময়ত সততে সৰব হৈ থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বৰ্তমান শাসনাধীষ্ঠ বিজেপিত যোগদান কৰাৰ পাছত কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ইফালে ৰাজ্য চৰকাৰে সীমান্তৰ ৰাইজক নিৰাপত্তা প্ৰদানত গুৰুত্ব প্ৰদান কৰিবনে? সেইটোৱেই হৈ পৰিছে এই মুহূৰ্তৰ জটিল প্ৰশ্ন।
মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। টংলা পৌৰসভাৰ চৰম দায়িত্বহীনতাৰ ফলত মৃত্যুমুখত পৰিছে বগলীকে ধৰি শ শ চৰাই। পক্ষীকুলৰ নিধনযজ্ঞৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইপিনে ঘটনা তদন্তৰ বাবে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। পক্ষীকুলৰ নিধনযজ্ঞ, টংলা পৌৰসভাৰ চৰম দায়িত্বহীনতা, শ শ বগলীৰ মৃত্যু, বনমন্ত্ৰীক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ওদালগুৰি জিলাৰ টংলাত এতিয়া চলিছে পক্ষীকুলৰ নিধনযজ্ঞ, কিন্তু কোনো চোৰাং চিকাৰী নহয়, অভিযোগ উত্থাপন হৈছে স্বয়ং টংলা পৌৰসভাৰ বিৰুদ্ধে। টংলা পৌৰসভাৰ কাণ্ডজ্ঞানহীনতাৰ ফলত মৃত্যুমুখত পৰিছে বগলীকে ধৰি শ শ চৰাইৰ। পক্ষীকুলৰ জীৱনৰ প্ৰতি কোনো ধৰণৰ আগপিছ চিন্তা নকৰাকৈয়ে বাঁহ গছ কটাৰ নিৰ্দেশ পৌৰসভাৰ। অঞ্চলটোৰ বাঁহ গছ কাটি পেলোৱাৰ ফলত মৃত্যুমুখত পৰিছে বগলীকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই, কিয়নো বছৰ বছৰ ধৰি এই বাঁহ গছত বাঁহ সাজি আছিল পক্ষীকুলে। কিন্তু টংলা পৌৰসভাৰ হঠকাৰী সিদ্ধান্তৰ বাবে আজি অকাল মৃত্যুক আঁকোৱালি লৈছে এইসমূহ চৰাইয়ে। ইপিনে মাটিত সৰি তিল তিলকৈ মৃত্যুৰ ক্ষণ গণা চৰাইৰ পোৱালিৰ আৰ্তনাতে কন্দুৱাইছে প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল সংগঠনক। টংলা পৌৰসভা এইটো কথা জনা উচিত যে বন্যপ্ৰাণীক সংৰক্ষণ কৰাটো প্ৰত্যেকজন ভাৰতীয়ৰ সাংবিধানিক কৰ্তব্য। টংলা পৌৰসভাই যদি বাঁহ গছ কাটিবলৈ অৰ্ডাৰ দিছে, তেতিয়াহ'লে তেওঁলোকে এইটোও চাব লাগিছিল সেই বাঁহ গছত অসংখ্য বনৰীয়া চৰাইৰ বাঁহ আছে। সেইকাৰণে টংলা পৌৰসভাই এইটো গৰ্হিত কাম কৰিছে আৰু ভাৰতৰ সংবিধান বিৰোধী কাম কৰিছে। When asked, the municipality man cited the example of some disturbance. I mean, this bad odor, smell, something like that, and they never considered the lives of so many innocent birds. এই হৃদয় বিদাৰক ঘটনাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সকলোৱে একেমুখে গৰিহণা দি ঘটনাৰ তদন্ত কৰি অভিযুক্ত বিষয়াক শাস্তি প্ৰদানৰ দাবী দল সংগঠনৰ। আজি টংলা পৌৰসভাই এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা নুশুনাকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে আমি জনামতে তেওঁলোকে জনাইছে যে এই টাইমটোত বাঁহ কাটিব নালাগে বা গছ কাটিব নালাগে, কিন্তু এই টাইমত তেওঁলোকে কিয় হঠকাৰী সিদ্ধান্ত লৈ পিনে ক্ষমতা অপব্যৱহাৰ কৰি দিলে, কিয় এই গছ কাটিলে বা এই চৰাইখিনিক বা এই জীৱখিনিক কিয় হত্যা কৰিলে, উচ্চতম কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ যে ইয়াৰ ওপৰত এক উচিত তদন্ত হ'ব লাগে। চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে ঘটনাৰ তদন্ত কৰিবলৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে ঘটনাস্থলীত উপস্থিত হৈ পক্ষীকুলক উদ্ধাৰৰ চেষ্টা জিলা উপায়ুক্ত পি উদয় প্ৰবীণৰ। আহত পক্ষীসমূহক উদ্ধাৰ কৰি কাজিৰঙা CWRC-লৈ প্ৰেৰণৰ সিদ্ধান্ত উপায়ুক্তগৰাকীৰ। वेटरनरी से आप थोड़ा कोऑर्डिनेट कर दीजिए सब लोग जो शाम को अरेल्स एवरीडे इफ रिक्वायर्ड फॉर द नेक्स्ट 3 days आल्सो आई अरेंज अ व्हीकल। हर दिन जो बर्ड्स है उसको काजीरंगा भेज देते हैं। सो लाइक एटलीस्ट हमारी तरफ से कोशिश होना चाहिए एक बर्ड भी यहाँ से इट शुड नॉट डे। উল্লেখ্য যে বগলীৰ মলমূত্ৰৰ পৰা কৰোনাৰ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰি আজব নিৰ্দেশনা জাৰি কৰিছিল টংলা পৌৰসভাই। টংলা পৌৰসভাই কি অসুবিধা পালে নাজানো, তেখেতসকলে আহি বাঁহখিনি কাটি প্ৰায় 300মান বগলী ইয়াত নিধন কৰিছে। তদন্ত কৰি এই বিষয়টো আচলতে তেখেতসকলে আমাক জবাবদিহি কৰিব লাগে, কাৰণ এনেকৈ বন্যপ্ৰাণী অবুজ এই প্ৰাণীবিলাকক হত্যা কৰি তেখেতসকলে কি কৰিব খুজিছে। পৌৰসভাৰ এনে দায়িত্ব জ্ঞানহীনতাৰ বাবে কাক কৰা হ'ব জগৰীয়া, দোষী বিষয়াক দিয়া হ'বনে শাস্তি। ওদালগুৰিৰ পৰা ৰিপুঞ্জ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট।